দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আজি অসমত দিয়া বিভিন্ন বক্তব্যৰ সম্পৰ্কত মই মোদী ডাঙৰীয়াক দুটামান কথা ক'ব বিচাৰিছোঁ। তেখেতে কৈছে যে অসমৰ চাহ বাগানত চাহ শ্ৰমিকৰ চাহ বাগানৰ যথেষ্ট অগ্ৰগতি লাভ কৰিছে। যদি চাহ বাগিচাবিলাকৰ অৱস্থা ইমানেই ভাল হৈছে তেতিয়াহ'লে উইলিয়ামছন মেগৰ দৰে কোম্পানীয়ে অসমৰ আটাইতকৈ ডাঙৰ চাহ কোম্পানী উইলিয়ামছন মেগৰ আজি 16খন চাহ বাগিচা বেচিবলগীয়া কিয় হৈছে? আজি প্ৰতি মাহে এখনকৈ চাহ বাগিচা কিয় বিক্ৰী হ'বলগীয়া হৈছে? আৰু ইমানেই যদি চাহ শ্ৰমিকৰ চাহ বাগানৰ অৱস্থা বিজেপিৰ দিনত ভাল হৈছে তেতিয়াহ'লে চাহ শ্ৰমিকৰ মজুৰি 351 টকা বিজেপিয়ে দিম বুলি কৈছিলে, সেইটো কেলৈ কৈ দিব পৰা নাই? প্ৰধানমন্ত্ৰী ডাঙৰীয়া আজি কৈছে যে উত্তৰ পূৰ্বাঞ্চল তেখেতৰ এটা পৰিয়াল। আমি মোদী ডাঙৰীয়াৰ পৰা জানিব বিচাৰিছোঁ যে উত্তৰ পূৰ্বাঞ্চলত মণিপুৰ আছেনে নাই? আৰু উত্তৰ পূৰ্বাঞ্চল যদি মোদী ডাঙৰীয়াৰ পৰিয়াল, তেতিয়াহ'লে পৰিয়ালৰ সংকটৰ সময়ত পৰিয়ালৰ মুৰব্বীজনে খবৰ লোৱাটো, কাষত থকাটো দায়িত্ব হয় নে নহয়? নে পৰিয়ালৰ সংকটৰ সময়ত দূৰৰ পৰা ৰং চোৱাটো তেখেতৰ দায়িত্ব? আৰু লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি আমি অসমীয়ায়ো বহুত জেগাত বনাইছোঁ, ময়ো বনাইছোঁ লখিমপুৰ জিলাৰ পহুমুৰাত। লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি যিমান ডাঙৰ হওক, যিমান বেছি বনাওক, তাৰ কাৰণে আমি কাখন মানি নলওঁ যে আমাক এটা লাচিতৰ প্ৰতিমূৰ্তি বনাই দিব আৰু তাৰ বিনিময়ত আমি কাখন মূৰ পাতি ল'ব লাগিব। সেইটো অসম্ভৱ কথা। মোদী ডাঙৰীয়াই নিজে কৈছিলে কাজিৰঙাত আহি যে বিজেপি আহিব, বিদেশী যাব। তাৰিখ বান্ধি দিছিলে কেতিয়া বিদেশীয়ে টোপোলা টাপলি বান্ধিব। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজে কৈছিলে যে 1971 চনৰ পাছত অহা এজনো বিদেশীৰ বোজা আমি ল'ব নোৱাৰোঁ, আমি যিমান উদাৰতা দেখাব লাগিলে দেখালোঁ। এতিয়া তেখেতসকলে যদি লুটিবাগৰ মাৰে, স্থিতি পৰিৱৰ্তন কৰে, অসমৰ ৰাইজে এই কথা সহজভাৱে নলয়। আজি যি মণিপুৰৰ কাৰণে পেকেজ ঘোষণা কৰিছে, এইটো প্ৰবঞ্চনা, ব্যাপক প্ৰবঞ্চনা। কাৰণ নিৰ্বাচন ঘোষণা হ'বলৈ কেইঘণ্টামান সময় আছে। চৰকাৰখন কেয়াৰটেকাৰ চৰকাৰ হ'বলৈ গৈ আছে। প্ৰধানমন্ত্ৰীগৰাকী কেয়াৰটেকাৰ প্ৰাইম মিনিষ্টাৰ হ'ব কেইঘণ্টামানৰ পাছত। যিটো সময়ত কেন্দ্ৰীয় চৰকাৰখনৰ কাৰণে নিৰ্বাচন আয়োগে নিৰ্বাচন ঘোষণা কৰিব কেইঘণ্টামানৰ পাছত, সেইখিনি সময়ত মণিপুৰৰ কাৰণে পেকেজ ঘোষণা কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে যি প্ৰলোভন আৰু প্ৰতাৰণাৰ ৰাজনীতি কৰিছে, সেয়া নিশ্চিতভাৱে গ্ৰহণযোগ্য হ'ব নোৱাৰে। যোৰহাটৰ হোলোঙাপাৰত নৱনিৰ্মিত লাচিতৰ প্ৰতিমূৰ্তিটো আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই উন্মোচন কৰিছে। অসমীয়া জাতিৰ, অসমৰ জনগণৰ শৌৰ্য বীৰ্যৰ প্ৰতীক লাচিত বৰফুকনৰ মৃত্যুত যি মূৰ্তি, সেই প্ৰতিমূৰ্তিটো সেই সময়ৰ যেনেধৰণৰ আহোমসকলৰ সাজ পোছাক আছিল, যেনেধৰণৰ সাজ সজ্জা আছিল, তাক সংগতি ৰাখি যেন নিৰ্মাণ কৰা নাই, এনে অনুভৱ হয়। অসমৰ বিভিন্ন বুৰঞ্জী আছে আৰু এই বুৰঞ্জী অসমত আহোমসকলে লিখিবলৈ আৰম্ভ কৰিছিল। ইতিহাসে সোঁৱৰা 600টা বছৰ নামেৰে এখন খুব বৃহৎ গ্ৰন্থ আহোম ৰাজবংশৰ সৰ্বানন্দ ৰাজকুমাৰ ডাঙৰীয়াই লিখি উলিয়াইছিল। সেইখনতো বহুখিনি কথা আছে, যাৰ পৰা আমি সেই সময়ৰ আহোমৰ সাজ পোছাক সম্পৰ্কে অৱগত হ'ব পাৰোঁ। কিন্তু বৰ্তমানে উন্মোচন কৰা প্ৰতিমূৰ্তিটোত যেন ইতিহাসক বিকৃত কৰা হৈছে, এনেধৰণৰ ধাৰণা হয়। কোনোৱে অসংবাদী আৰু স্বৈৰাচাৰিক চিন্তা চেতনাৰে ইয়াক যেন কৰিছে, এনেধৰণৰ আমাৰ অনুভৱ হৈছে। অতি দৃষ্টিকটুভাৱে লাচিত বৰফুকনৰ শৰীৰত ধুতি পিন্ধোৱা হৈছে, পাঞ্জাবী পিন্ধোৱা হৈছে আৰু ভৰিত আড়ম্বৰী জোতা পিন্ধোৱা হৈছে। প্ৰকৃততে এনে কৰি পেলাই সেই মহাবীৰজনাক আত্মপ্ৰতিষ্ঠা কৰাৰ পৰিৱৰ্তে তেখেতৰ মূল আচল চৰিত্ৰত যেন কালিমা সনা হৈছে আমাৰ ধাৰণা হয়। উদ্যত হেংদাং লৈ সঁচা অৰ্থত কোন ৰণুৱা বীৰে বাৰু সেনাপতি নিজে ধুতি পিন্ধি আৰু আড়ম্বৰী জোতা পিন্ধি ৰণক্ষেত্ৰত নামিব, এয়া আমি কিন্তু নাজানো। আমি তেখেতৰ প্ৰতিমূৰ্তি দেখি আচৰিত হৈছোঁ আৰু দেহৰ গঠন আৰু মুখৰ আকৃতিৰ বিষয়েও বিভিন্নজনে সমালোচনা কৰিছে।
আহোম যুগত আজিৰ দৰে যাৰ যি মন যায় তেনে সাজপাৰ সকলোৱে পিন্ধিব নোৱাৰিছিল। কপাহী, এৰী, মুগা আদি কাপোৰ সৰ্বসাধাৰণৰ সৰহসংখ্যক লোকে ব্যৱহাৰ কৰিছিল আৰু 2-4 পাট আৰু মেজাংকৰি কাপোৰ ব্যৱহাৰ কৰা বুলি ইতিহাসৰ পাতত পোৱা যায়। আহোমৰ পূৰ্বপুৰুষসকলে চুৰিয়া পিন্ধা নাছিল। তেখেতসকলে সৰু গাঁঠিৰ ওপৰলৈকে পৰা এবিধ পটলুং আৰু গা চৌকা চাপকন পিন্ধিছিল। অভিজাত্য বংশৰ মানুহে কপাহী, এৰী, মুগা, পাট, মেজাংকৰি, গুমচেং, হিংসা আদিৰ কাপোৰ পিন্ধিছিল। অভিজাত পুৰুষে আঁঠুৰ তললৈ নমাই চুৰিয়া পিন্ধিব আৰু 2 কান্ধত পেলাই চেলেঙৰ চাদৰ ল'ব পাৰিছিল। কিন্তু বৰ্তমানৰ যি লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি উন্মোচন কৰা হৈছে, ইয়াত যেনেধৰণে ধুতি পিন্ধোৱা হৈছে, এই ধুতি কেতিয়াও আহোম সেনাৰ সেনাপতিৰ পিন্ধা নাছিল আৰু এই তথ্য নিশ্চিতভাৱে অসমৰ বিভিন্ন বুৰঞ্জীত পোৱা যাব। ঠিক তেনেকৈ যিসমূহ জোতা সেই সময়ত পোৱা গৈছিল, সেইবিলাক হয় চামৰাৰ এনেকুৱা ৰছী লগোৱা অথবা অন্য ধৰণৰ এনেধৰণৰ জোতা আছিল বুলি আমি গম পাওঁ। ঠিক তেনেকৈ এনেকুৱা চামৰাৰ জোতাত ৰছী লগোৱা জোতাহে সেই সময়ত পিন্ধিছিল। কিন্তু এতিয়া যিখন ফটো আমি দেখা পাইছোঁ, তাত এনেধৰণৰ জোতা পিন্ধোৱা হৈছে, যিটো নিশ্চিতভাৱে যুদ্ধ কৰিবলৈ গ'লে পিন্ধা জোতা নহয়। মই সেয়েহে এই যি ভুল কৰা হৈছে, ইয়াৰ যোগেদি ইতিহাসক বিকৃত কৰিব বিচৰা হৈছে আৰু এইখিনি ক্ষেত্ৰত প্ৰশাসনক কেতবোৰ বুদ্ধিজীৱীও সহায় কৰিছে। আৰু এই গোটেইখিনি দেখাৰ পিছতো যোৱা সময়ছোৱাত শিৱসাগৰৰকে আদি কৰি অসমৰ বিভিন্ন চুকে কোণে লাচিত বৰফুকনৰ মূৰ্তি আছে, যিসমূহ ৰাইজে এই মূৰ্তিসমূহ দেখিছে, যিসমূহ অনুষ্ঠানে এই মূৰ্তিসমূহ দেখিছে, তেখেতসকলেও নতুন মূৰ্তিটোৰ লগত পুৰণা মূৰ্তিসমূহৰ যি বিসাদৃশ্য আছে, সেইখিনি দেখাৰ পিছতো কিয় প্ৰতিবাদ নকৰি মৌন হৈ আছে মই নাজানো। সেয়েহে মই অসম চৰকাৰক অনুৰোধ জনাইছোঁ যেন ইতিহাস বিকৃত তেওঁলোকে নকৰে আৰু আহোমসকলৰ অসমীয়াৰ মান মৰ্যাদা থাকিব পৰাকৈ প্ৰতিমূৰ্তিটোৰ সংশোধন কৰাৰ ব্যৱস্থা কৰে। নমস্কাৰ। নৰেন্দ্ৰ মোদী ডাঙৰীয়া আকৌ অসমলৈ আহিল নিৰ্বাচনৰ আগত সপোন বিক্ৰী কৰিবলৈ। 2014 চনত তেওঁ সপোন বিক্ৰী কৰিলে বছৰি 2 কোটিকৈ ল'ৰাক চাকৰি দিব, 15 লাখকৈ টকা কলাধন ঘূৰাই আহি একাউণ্টত ভৰাই দিব। তাৰপিছত তেওঁ ক'লে যে 16 মে'ত বিদেশী যাব। তাৰ পিছত আকৌ তেওঁলোকে ব্যৱসায় বাণিজ্য উত্থানৰ কাৰণে এডভান্টেজ আছাম পাতিলে, ব্ৰহ্মপুত্ৰৰ কাষত এক্সপ্ৰেছ হাইৱে বনোৱাৰ কথা ক'লে, মেট্ৰ' ট্ৰেইনৰ কথা ক'লে, আদৰ্শ গাঁৱৰ কথা ক'লে, সবকা সাথ সবকা বিকাশৰ কথা ক'লে, অষ্টলক্ষ্মীৰ কথা ক'লে, এইবোৰ বহু কথা ক'লে, আমি পাহৰি যোৱা নাই। এতিয়া আকৌ এবাৰ আহিছে নৰেন্দ্ৰ মোদী ডাঙৰীয়া 17,500 কোটি টকাৰ এটা পেকেজ ঘোষণা কৰি থৈ গৈছে। আকৌ এইকেইদিনত নিৰ্বাচনৰ ডেট ঘোষণা কৰাৰ আগত শেষৰখন কেবিনেট বহাই তেওঁলোকে বিভিন্ন পেকেজ ইয়াত দিব। আয়ুষ্মান কাৰ্ডৰ কথা ক'লে, যাৰ যাৰ আয়ুষ্মান কাৰ্ড আছে হস্পিটেলত গৈ কি অৱস্থা ডক্টৰবিলাকক সুধিব। আয়ুষ্মান কাৰ্ডত যিসকল এণ্ট্ৰি হয়, বেগখনৰ পইচাৰ বাদে বাকী ঔষধ সকলো বাহিৰৰ পৰা কিনিব লাগে। তেখেতে কৈছে 3 কোটি লাখ কোটি বাইদেউক তেওঁলোকে গোটেই ভাৰতবৰ্ষত 3 কোটি লাখ কোটি বাইদেউক বনাব। লাখ কোটি বাইদেউবিলাকক ফৰ্ম দিয়া হৈছে, লাখ কোটি এতিয়াও পইচা দিয়া হোৱা নাই। 2-1ক 10,000 টকাকৈ দি পেলাই তেওঁলোকক এখন বিজেপি নিৰ্বাচনী মানে জালত ভৰাই দিয়া হৈছে। এয়া লাখ কোটি বাইদেউ। অৰুণোদয়ৰ কথা কৈছে, অৰুণোদয় কিমান মানুহ উপকৃত হৈছে এই কথা সকলোৱে জানে। এওঁলোকে এখন নিৰ্বাচনী ফন্দি, নিৰ্বাচনী এখন জাল। মই সেইকাৰণে সকলোকে এটা কথা মনত পেলাই দিব বিচাৰিছোঁ, 161 লাখ কোটি টকা ধাৰ কৰা, এই ধাৰৰ বোজা কাৰ ওপৰত? নৰেন্দ্ৰ মোদী চৰকাৰৰ যিটো ধাৰ, সেই ধাৰৰ বোজা আমাৰ ওপৰত। তাৰপিছত কয় মে মোদী নে ये किया, मोदी का गारंटी है। मोदी का क्या गारंटी है? मोदी ने जो उधार लिया वो उधार का पैसा अभी उसको चुकाना पड़ेगा पब्लिक। तो मोदी ने वो किया, मोदी का वो गारंटी है। व्हाट इज मोदी? मोदी ये मोदी ने नहीं किया। मोदी सरकाৰৰ যিটো অৰ্থনৈতিক ৰোডমেপ নথকা চৰকাৰখনে স্বাধীনতাৰ পিছত সৰ্বাধিক ধাৰ লৈছে আৰু ধাৰৰ বোজা আমাক দি পেলাই তেওঁলোকে এইবিলাক আস্ফালন কৰিছে। মোৰ আজি ভয় হৈছে। কাজিৰঙালৈ গৈছে, হিমন্ত বিশ্ব শৰ্মাই কৈছে 16 বাৰ অসমলৈ আহিল। 16 বাৰলৈ যেতিয়াই অসমলৈ আহিছে ক'ৰবাত অমিত শ্বাহে মাতি লৈ গৈছে, আজি কাজিৰঙা গৈছে। আমাৰ চিৰিয়াখানাখনৰ কথা ৰাইজে পাহৰি গ'ল নেকি? চিৰিয়াখানা এটা এটাকৈ জীৱ জন্তু তেওঁলোকে প্ৰাইভেট ছেক্টৰত দি দিলে, যিটো নোৱাৰে।
এখন চিৰিয়াখানা আন এখন চিৰিয়াখানাকে জীৱ-জন্তু হস্তান্তৰ কৰিব পাৰে এওঁলোকে প্ৰাইভেট সেক্টৰলৈ পঠাইছে গোটেই বস্তুবিলাক মোৰ আজি ভয় হৈছে কাজিৰঙা দুবৰকিটাও আকৌ তেওঁলোকে আমাৰ চিৰিয়াখানাৰ নিচিনাকে মুদিৰ যদি চকু পৰিছে একো বস্তু আমাৰ হৈ নাথাকে এওঁলোকে কৈছে শৰাইঘাটৰ দলঙৰ কথা কৈছে ঢলাশদিয়াৰ কথা কৈছে বগীবিলৰ কথা কৈছে এটো পাহৰি যাব নালাগে আধা কাম সম্পূৰ্ণ কৰি থৈ যোৱা কংগ্ৰেছৰ দিনৰ আঁচনিতে ৰং তেল মাৰি অলপ সম্পূৰ্ণ কৰি পেলাই ক্ৰেডিটটো লৈছে মনত পাহৰি যোৱা নাই ঢলাশদিয়াত যেটা তৰুণ গগৈ ডাঙৰীয়া চাবলৈ গৈছিলে বেৰিকেড বান্ধি দিয়া হৈছিল সোমাবলৈ দিয়া হোৱা নাছিল মানে ক্ৰেডিটটো লয় আজিও দেখিলো বাগানত অকলে ফটো পাত চলি আছে প্ৰধানমন্ত্ৰী জনে অকলে সকলোতে থাকে অকলে সিদ্ধান্ত লয় কাৰণে অকলে সিদ্ধান্ত লোৱাৰ কাৰণে 161 লাখ কোটি টকা ধাৰৰ বুজা এই 140 কোটি মানুহৰ মাজত দি দিছে তেওঁ কৈছে আজি তাৰিখত গোটেই প্ৰধানমন্ত্ৰীৰ যিবিলাক আবাস যোজনাত মানুহে ঘৰ পাইছে কিমান মানুহে ঘৰ পাইছে আৰু এডভাৰটাইজমেন্ট কিমান হৈছে বিজ্ঞাপন কিমান হৈছে যেনেকৈ অৰুণোদয়ত বহুত মানুহ উপকৃত হৈছে বুলি কৈছে কিন্তু আমি অসমৰ যতে যাও অধিকাংশ অৰুণোদয় মানুহে আমাৰ মহিলাই পোৱা নাই এই কথাবিলাক পাহৰি নাযাব তিনচুকীয়া মেডিকেল কলেজৰ আধাৰশিলাৰ কথা কৈছে শিৱসাগৰত মেডিকেল কলেজৰ কথা কৈছো কিন্তু হিমন্ত বিশ্ব শৰ্মা পাহৰি গল যে যোৰহাট মেডিকেল কলেজখনৰ অৱস্থা অতি দুৰ্ভাগ্যজনক দুখ লগা লখিমপুৰৰ কথা পাহৰি গৈছে তেওঁ গুৱাহাটীৰ যে যিবিলাক হস্পিটেল বনাইছে হস্পিটেল বিলাকৰ ভিতৰত আজি তাৰিখত বেমাৰী তেওঁলোকে কৈছে তেওঁলোকৰ আজি জয়ন্ত মল্ল ডাঙৰীয়া কিডনি এটা ষ্টন হতে সাধাৰণ গংগাৰামত যাবলগীয়া হৈছে তপন গগৈ ভৰি ভাঙিছে সাধাৰণ বাহিৰত যাবলগীয়া হৈছে তাৰমানে বিল্ডিং টু বিল্ডাৰ মই আগতে কৈছো এলো বিল্ডাৰ কনষ্ট্ৰাকচন কমিশন খোৱা এখন চৰকাৰ তেওঁলোকে বিল্ডিং ডেভেলপমেন্ট ঠিকই কৰিছে মেডিকেল কলেজ তেওঁলোকে ঠিকই বনাইছে কিন্তু মেডিকেল কলেজৰ এডমিশনৰ সময়ত যে 10% ল'ৰা-ছোৱালী যে তেওঁলোকে এনআৰআই কাৰণে ৰাখি আমাৰ ইয়াৰ মেধা ল'ৰা-ছোৱালীবিলাকে যে বাংলাদেশ ৰাছিয়া আদিত যে মেডিকেল পঢ়িবলৈ যাবলগীয়া হৈছে এই কথাবিলাক কিন্তু ৰাইজে পাহৰা নাই মই ৰাইজক এটা কথা কৈ দিছো मोदी ने मैंने ये किया मैंने वो किया এই কথাবিলাক আপোনালোকে এটা কথা মনত ৰাখিব আজি দুদিন মানৰ আগত খেলো ইণ্ডিয়া ইউনিভাৰ্সিটি যেতিয়া হৈ গৈছিল অসমৰ অধিকাংশ ইউনিভাৰ্সিটিৰ পৰা ল'ৰা-ছোৱালী পাৰ্টিসিপেন্ট নাই এই কথাবিলাক মনত ৰাখিব এওঁলোকে বেপাৰৰ কাৰণে গোটেই কামবিলাক কৰি আছে মই সেইকাৰণে ৰাইজক এটা কথা ক'ব বিচাৰিছো তেওঁ কৈছে যে সব ডিজিটেল বেংকিং ব্যৱস্থা মেনে কৰি দিয়া সবকা একাউণ্ট খুল দিয়া হয় একাউণ্ট খুলি পেলাই মানুহক বেংকত ঘৰত থকা পইচাবিলাক ভিতৰলৈ লৈ গল আৰু এতিয়া এটিএমৰ পৰা পইচা উলিয়ালেও পইচা যায় বেংকত পইচা ভৰালেও পইচা লয় উলিয়ালেও পইচা লয় এওঁলোকে বিজুলীৰ কথা কৈছিলে স্মাৰ্ট মিটাৰৰ যোগেদি তেওঁলোকে গোটেই ভাৰতবৰ্ষৰ ভিতৰত অধিক মাসুলত তেওঁলোকে স্মাৰ্ট মিটাৰ দি পেলাই আজি তাৰিখৰ কানেকশ্যন পাব্লিক মানিক দি লৈছে কালেকশ্যন প্ৰাইভেটে লৈ গৈছে এই কথাবিলাক আমি পাহৰিলে নহব অমৃত সৰোবৰ উন্মোচনৰ কথা কৈছে স্বয়ংবৰ কথা কৈছে তাত কিমান কেলেংকাৰী হৈছে বিজেপিৰ লোকসকলেও ভালকে বুজি পায় সেইকাৰণে মই এটা কথা আপোনালোকক ক'ব বিচাৰিছো যে এইখন সৰকাৰ হৈছে বাকি ফাকি আৰু বিজ্ঞাপনৰ সৰকাৰ আৰু সকলোতে যেনেকৈ নৰেন্দ্ৰ মোদীয়ে দলঙত অকলে ফটো উঠে বাগানত আজি অকলে ফটো উঠিছে সকলোতে অকলে থাকে অকলে সিদ্ধান্ত লৈ পেলাই অসমখনক ৰখাতলে নিলে জাগিৰোড পেপাৰমেন্ট যোগীগোপা এলকে নতুন প্লান্টৰ কথা কৈছে এতিয়া টাটা তেওঁলোকৰ শিপৰ কথা জাগিৰোডত বনোৱা কথা কৈছে এইবিলাক সব নিৰ্বাচনী জুমলা আপোনালোকে এটা ভিডিঅ' চাই ল'ব অমিত শাহ মই দীঘলীয়া নকৰো বহু সময় চাবলৈ মানুহৰ সময় নাই মই আকৌ এটা কথা ক'লো অমিত शाह डांगरिया যেতিয়া এটা টিভিত সুধিছিলে যে 15 लाख रुपया क्या अकाउंट में जमा होगा तब তেতিয়া অমিত শাহে কৈছিলে ये तो आपको तो पता ही है ये निर्वाचनी जुमला है গতিকে আকৌ जुमला কৰিবৰ কাৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিলে আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়া যে মোদী মডেল কোৱাতকে সৰকাৰি মডেলটো এই কাৰণে ক'ব লাগে মোদী মডেলটো যে ফ্লপ মডেল যোৱা 3টা বছৰত গুজৰাটত 24953 জন লোকে আত্মহত্যা কৰিবলগীয়া হৈছে আৰু সেই মডেলটো হিমন্ত বিশ্ব শৰ্মাই অসমলৈ লৈ আহি যোৱাটো বছৰত অসমত 915 জন শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীয়ে হতাশাত ভুগি আত্মহত্যা কৰিছে আমাক মোদী মডেল নালাগে ৰাইজ ৰাজনৈতিকভাৱে সজাগ হওক আপোনালোকে বিবেকৰ দ্বাৰা পৰিচালিত হৈ আগন্তুক নিৰ্বাচনত ভয় ফিটি আৰু ধৰ্ম মেৰুকৰণৰে বিজ্ঞাপনৰে সৰকাৰ চলোৱা ধাৰুৱা সৰকাৰখনক উৎখাত কৰিবৰ কাৰণে আপোনালোকে ৰাজনৈতিকভাৱে সিদ্ধান্ত ল'বৰ কাৰণে হাত জোৰ কৰি মই অনুৰোধ জনাইছো ধন্যবাদ